নমস্কাৰ বন্ধু-বান্ধৱীসকল সকলোকে আন্তৰিক স্বাগতম জনাইছোঁ আৰ এ গাইড আছামিজ চেনেলৰ তৰফৰ পৰা। বন্ধু-বান্ধৱীসকল যোৱাকালি কেবিনেটে গুৰুত্বপূৰ্ণ ঘোষণা কৰিছে যে শিক্ষকসকলে লাভ কৰিব ৩ লাখ টকা। কোনে কোনে লাভ কৰিব আৰু কেনেকৈ লাভ কৰিব সবিশেষ জনাম আজিৰ এই ভিডিঅ'ৰ জৰিয়তে। লগতে ৩৫,০০০ শিক্ষকৰ পদ মুকলি কৰা হৈছে সেই বিষয়ে জনাম আজিৰ এই ভিডিঅ'ৰ জৰিয়তে। গতিকে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ দেৰি নকৰাকৈ। বন্ধু-বান্ধৱীসকল প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰটো হৈছে যে ৰাজ্যত নতুনকৈ সৃষ্টি হ'ব ৩৫,০০০ শিক্ষকৰ পদ। কোনে কোনে আবেদন কৰিব পাৰিব এই শিক্ষকৰ পদৰ বাবে আহক সবিশেষ জানি লওঁ। বন্ধু-বান্ধৱীসকল আৰু এই শিক্ষকৰ পদত কেৱল এছ-এছত কাম কৰি থকা শিক্ষকসকলে আবেদন কৰিব পাৰিব। লগতে ঘোষণা কৰিছে যে সৰ্বশিক্ষা অভিযানৰ ৩৫,০০০ শিক্ষক এই নিযুক্তি প্ৰক্ৰিয়াৰ জৰিয়তে আহি চাকৰিত যোগ দিয়াৰ পিছতে সৰ্বশিক্ষা অভিযানৰ পৰা ৩৫,০০০ শিক্ষকৰ পদ বিলুপ্ত হ'ব। বন্ধু-বান্ধৱীসকল দ্বিতীয়টো গুৰুত্বপূৰ্ণ ঘোষণাটো হৈছে যে ৰাজ্যত যোৱাকালি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে যে ৰাজ্যৰ শিক্ষকসকলে লাভ কৰিব ৩ লাখ টকাকৈ।